হঠাতে আমেৰিকাত লাগিছে হুৱা দুৱা ৭৫০০ নেপালীক আমেৰিকা এৰি যাবলৈ নিৰ্দেশ আমেৰিকা চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছতে ভংগ কৰিছে বহু দেশৰ সৈতে সম্পৰ্ক আফগানিস্তান ইৰাণ ইৰাক লিবিয়া সোমালিয়া সুদান সিৰিয়া ইয়েমেনৰ দৰে মুছলমান দেশৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত এতিয়া আমেৰিকাই নেপালৰ সন্দৰ্ভত এক বৃহৎ আদেশ জাৰি কৰিছে নেপালে লাভ কৰা নিৰ্বাচনী সুৰক্ষা বাতিল কৰিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই সিদ্ধান্তৰ পিছত এতিয়া আমেৰিকাত বসবাস কৰা ৭৫০০ নেপালীয়ে ততাতয়াকৈ দেশ এৰি যাব লাগিব সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ চৰকাৰে কয় যে নেপালৰ চৰ্ত এতিয়া ২০১৫ চনৰ দৰে নহয় গতিকে এতিয়া ইয়াৰ বিতৰণৰ সুৰক্ষা বাতিল কৰা হৈছে আসলতে নেপালত হোৱা ভয়ানক ভূমিকম্পৰ বাবে সেই সময়ৰ আমেৰিকা চৰকাৰে নেপালৰ নাগৰিকক সুৰক্ষা দিছিল বিতৰণৰ সুৰক্ষাক অস্থায়ী সুৰক্ষিত অৱস্থাত অৰ্থাৎ টিপিএছ বুলি কোৱা হয় ইয়াত আমেৰিকা চৰকাৰে সেই সকল লোকক সুৰক্ষাৰ নিশ্চয়তা দিয়ে যিসকলে নিজৰ দেশৰ বেয়া অৱস্থা দেখি আমেৰিকাতে থাকিব বিচাৰে বিতৰণৰ সুৰক্ষাৰ অধীনত আন দেশৰ নাগৰিকক কেৱল কাম কৰাৰ অধিকাৰ দিয়া হয় ইয়াত নাগৰিকত্ব দিয়া নহয় কিন্তু ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত তেওঁ কেইবাবাৰো ইংগিত দিছিল যে এতিয়া কোনো দেশক এটা সুৰক্ষা দিয়া নহব নেপালৰ ৭৫০০ নাগৰিকে টিপিএছৰ অধীনত আমেৰিকাত বাস কৰি আছিল বাতিল হোৱাৰ লগে লগে এতিয়া তেওঁলোকে তৎক্ষণাৎ নিজৰ দেশলৈ উভতি যাব লাগিব নহলে আমেৰিকা চৰকাৰে তেওঁলোকক বলপূৰ্বকভাৱে নেপাললৈ ঘূৰাই পঠিয়াব পাৰে মন কৰিবলগীয়া যে ২০১৭ চনত ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পৰাই তেওঁ এই ব্যৱস্থাৰ অন্ত পেলাব বিচাৰিছিল কিন্তু প্ৰশাসনে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল ট্ৰাম্পে শেষলৈকে ইয়াৰ বিৰুদ্ধে যুঁজি থাকিব যদিও সফল হ'ব নোৱাৰিলে ট্ৰাম্প প্ৰশাসনে কয় যে এতিয়া নেপালৰ পৰিস্থিতি আগৰ দৰে নহয় গতিকে এতিয়া সুৰক্ষাৰ কোনো ন্যায্যতা নাই উল্লেখযোগ্য যে মাত্ৰ দুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ১২খন দেশৰ নাগৰিকক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল ট্ৰাম্প প্ৰশাসনে কয় যে এই দেশসমূহত সন্ত্ৰাসবাদ বিয়পি পৰিছে একে সময়তে আফগানিস্তান মালিৰ দৰে দেশসমূহে ট্ৰাম্পৰ এই সিদ্ধান্তৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও ইয়াৰ বিৰুদ্ধে এই সমূহ দেশে তলে তলে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কোৱা হৈছে যে তেওঁলোকে তেওঁলোকৰ দেশত আমেৰিকাৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকৰ মুৰব্বীয়ে কয় যে আমেৰিকাৰ লগত কথা পাতি তেওঁলোকৰ আত্মসন্মান বিক্ৰী কৰিব নোৱাৰে তেওঁলোকৰ হাতত কোনো বিমান নাই কোটি কোটি টকাও নাই কিন্তু নিশ্চিতভাৱে নিজস্ব মৰ্যাদা আৰু সন্মান আছে